চুমি ক'ত যা তই? অঁ মই যে মানে লগৰ এজনী ঘৰৰ পৰা যাওঁ বুলি ভাবিছিলোঁ অলপ মানে নোটছখিনি আনোগৈ বুলি, যিহেতু মোৰ টিউশ্যন নাই ন, তাই টিউশ্যন কৰে যে তাইৰ পৰা সেইখিনি আনিব যাওঁ মই। তই ক'ত যাৱ? টিউশ্যন যাওঁ চাগে? অঁ মই টিউশ্যনে যাওঁ আকৌ। তোক কিহৰ নোটছ লাগে? তোক মোক কবি আকৌ, মই দিব পাৰিম নহয়। মইতো টিউশ্যন কৰিছোঁ, মই সহায় কৰিম নহয় তোক। কিবা দৰকাৰ যদি কবি মোকো দেই। অঁ হ'ব বাৰু, ভাল কথা তেন্তে তই যদি দিয়। মই তোক কেতিয়াবা দৰকাৰ হ'লে ক'ম বাৰু দেই, তই দিবি। ঠিক আছে তেন্তে মই যাওঁ, বাই, লগ পাম আকৌ দেই। চুমি তই আহিলিয়ে ক্লাছলৈ? অঁ আলিয়া মই পালোহিয়ে। হেৰি নহয়, তই নোটছ মোক আজি ছায়েন্সৰ নোটছটো দিব পাৰিবি নেকি? সেইদিনা যে কৈছিলি মোক মানে দৰকাৰ হৈছিলে আকৌ কালি পঢ়োৱাখিনিৰ। অঁ ঠিক আছে, লৈ ল'বি, আজি লৈ ল'বি। স্কুল ছুটি টাইমত যোৱা টাইমত তই মোৰ পৰা লৈ যাবি, হ'ব? অঁ আলিয়া হ'ব বাৰু, ঠিক আছে। এতিয়াতো মেম আহিবই আমাৰ, আকৌ আমি ক্লাছ কৰি লওঁ, তাৰপিছতে মই চাই ল'ম বাৰু কোনখিনি নোটছ লাগে ক্লাছটো হোৱাৰ পিছত। আলিয়া তই ক'ত আহিছ ইয়াত? তহঁতৰ ঘৰলৈ আহিছোঁ চুমি, তহঁতৰ ঘৰ মই বিচাৰি আহিলোঁ ইয়াতে। তোকে লগ পাবলৈ আহিছিলোঁ, কিন্তু তই কৈছিলি যে তোক লাগে নোটছ বুলি, তাকে দিওঁ বুলি আহিলোঁ আকৌ। অঁ হয় নেকি? ভিতৰত বহিবি বৈ, বতৰটো বেয়া কৰি আহিছে, বৰষুণে দিব চাগে। আৰু আমাৰ দুখীয়া ঘৰত, কিন্তু তহঁতৰ নিচিনা নহয় আমি। আমাৰ ঘৰে ভগা চিগা ঘৰত আছোঁ আৰু যেনে তেনে দেই, বেয়া নাপাবি আৰু, লাজে লাগিছে ভাই। এই কি কথাবোৰ কওঁ চুমি, মই কেলৈ বেয়া পাম বাৰু? মই আহিছোঁ, মই নিজৰ মন মৰ্জিত আহিছোঁ, মই কিয় বেয়া পাম? তই কি কথাবোৰ কওঁ? আৰু তই মোৰ লগৰ হয়, আৰু মই কেতিয়াও তেনেকুৱা একো ভবা নাই। তেনেকুৱা কথা নকবি দেই নেক্সট টাইম, মোৰ ভাল নালাগে। হ'ব নকওঁ, মোৰ লাজ লাগে আকৌ। আমাৰ তহঁতৰ নিচিনা নহয় ন, আমি ধনী। আমাৰ ঘৰ দেখিছ নাই, বগা চিগা ঘৰটোত আছোঁ আৰু যেনে তেনে। বেছি বৰষুণ হ'লে যে পানীয়ে সোমাব এতিয়া, দেখিছে চবফালে বানপানী, চিন্তাই হৈছে কি কৰিম নিচিনা লাগিছে। অঁ সঁচাকৈ চবফালে পানী হৈছে, বেয়াই লাগে চালে মতে। তোৰ যদি তহঁতৰ কিবা দিগদাৰ হয় কবি, বুজিছনে? তোৰ যদি দিগদাৰ হয় পঢ়া শুনা কিবা ক্ষেত্ৰত, তই কবি। নহ'লে এটা কাম কৰিব পাৰ, আমাৰ ঘৰলৈকে যাবি, তই আমাৰ ঘৰতে থাকিবগৈ পাৰিবি, আমাৰ ঘৰত একো দিগদাৰ নহয়। অঁ হ'ব দে, তই যে এইখিনি কথা ক'লি ইমানখিনি, তাতেই মোৰ মনটো বহুত ভাল লাগি গৈছে। থেংক ইউ দেই। কিন্তু চাওঁচোন বাৰু দেই, তেনেকুৱা এতিয়ালৈকেতো একো হোৱা নাই বাৰু দিগদাৰ। যদি পিছলৈ পানী বাঢ়ে, বেছি হয়, আমাৰ যদি ঘৰবিলাকতো পানী বুৰ যায়, কিবা যদি দৰকাৰ হয় মই তোক ক'ম বাৰু। বৈ এতিয়া ভিতৰতে বহিবি আহ। চাচোন আমাৰ ভিতৰখন গোটেই কাপোৰ কানি ঘৰৰ ভিতৰতেই মেলিব লগা হৈছে, জেগাই নাই আমাৰ। এনেকুৱাই আৰু ঘৰ দেই, লাজে লাগিছে তোৰ আগত। আকৌ তেনেকুৱা কথা কৈছ চুমি তই, সঁচাকৈ দেই। ঘৰ কি ডাঙৰ সৰু কি কথা আছে, মানুহৰ মনটোহে আচল। মানুহ সদায় ভাল হ'ব লাগে, মানুহৰ মন বুজিব লাগে, তেতিয়াহে। ধনী দুখীয়া হয় এইবিলাক, আৰু তই ধনী মই দুখীয়া এইবোৰ কৈ কিনে লাভ নাই নহয় একো, বুজিছ? সেইবোৰ কথা চিন্তা নকৰিবি, তেনেকুৱাকৈ নাভাবিবি। চব মানুহ একেই, ধনী দুখীয়া বুলিবলৈ একো এইবিলাক হেৰি নকৰিবি তই। অঁ আলিয়া, তাৰপিছত কাইলৈ স্কুল আছে ন, তই স্কুল যাবি নে কাইলৈ? অঁ যাম আকৌ, তই যাবি নে পিছে? মই যে জানো কি কৰোঁ, ক'ব পৰা নাই দেই। মানে কি হয়, পানী হৈ আছে ন, যদি পানী বেছি হয়, বৰষুণ দি থাকে, আমাৰতো এইবোৰ ঘৰবোৰ পানী সোমাব, তেতিয়া চাগে মই যাবই নোৱাৰিম। গোটেই মোৰ কাপোৰ কানি তিতিতে শেষে। আজি বৰষুণতো তিতিলেই গোটেই। কাইলৈ স্কুল যাব পাৰোঁ নে নোৱাৰোঁ গমেই নাপাইছোঁ। আৰু যদি পানী হয় গোটেই ঘৰ শেষ হ'ব, মোৰ কিতাপ পত্ৰ কি হ'ব চিন্তাই হৈছে, সেইবোৰে ঠিক কৰিব লাগিব। পানী বাঢ়িলে আৰু মই স্কুল যাব নোৱাৰিম। সেইকাৰণে কৈছোঁ তই আমাৰ ঘৰলৈ ওলাবি মোৰ লগতে। একো নহয়, আমাৰ মায়ে একো নকয়, ভালে পাব। তই আমাৰ ঘৰত ওলাবি, আমাৰ ঘৰতে থাকিবিগৈ। আৰু ঘৰত কবি তই নহ'লে স্কুল ক্ষতি হ'লে আকৌ তোৰ পঢ়া শুনাও ক্ষতি হ'ব নহয়। তই আমাৰ ঘৰতে গৈ থাকি ল'বি, আৰু যিকেইদিন দিগদাৰ হয় তাৰ পৰা স্কুল অহা যোৱা কৰিবি তই। আৰু ভালে হ'ব, মোৰ পৰা নোটছখিনিও পাবি, তেতিয়া আমি দুজনী একেলগে পঢ়িম। তই মা দেউতাহঁতেতো থাকিবই ঘৰটো যেনে চাব, তই এইবোৰ চিন্তা কৰিব নালাগে নহয়। অঁ হ'ব বাৰু, মই সুধি চাব লাগিব ঘৰত, তাৰপিছত মই তোক ক'ম দেই যদি কিবা দিগদাৰ হয়। চাহ মই কথা পাতোঁতে ইমান দেৰি হৈ গ'ল, তোক চাহ একাপকে দিয়া নাই। আৰু মই চাহ বনাওঁগৈ, কিনো আছে চাওঁ, সুদা চাহে খাব লাগিব যেন লাগিছে। আৰু আমাৰ ঘৰত মিঠাই চিঠাই নাই আৰু তেনেকুৱা, গম পাইছনে? বেয়া চেয়া নাপাবি দেই, সুদা চাহে দিম আৰু তোক। তইনো কি বাৰু কথাই বেয়া নাপাবি কেলৈ বেয়া পাম বাৰু। হ'ব মই সুদা চাহে খাম, সুদা চাহ খাই ভাল লাগে। চাহকাপ খাই ল তই আলিয়া। অঁ চাহটো বহুত টেষ্টি লাগিছে কিন্তু দেই। চাহ খাই ভাল লাগিলে দেই। এতিয়া গৈ থাকোঁ ন, বহুত দেৰি হৈ যাব, নহ'লে গধূলি হ'ব হৈছেগৈ আৰু। বতৰ বেয়া কৰি আনিছে যে। ঠিক আছে, তই থাক, লগ পাম আকৌ কাইলৈ। বাই বাই। বেচেৰীজনী কিনো খালে, ভালে পাইছেনে বেয়াই পাইছে পাই, লাজে লাগিলেও। ভঙা ঘৰটোতে আমাৰ এনেকুৱা ৰুমো গেলি আছে, গোটেই ভিতৰতে কাপোৰ চাপোৰ মেলি থ'ব লগা হৈছে, জেগাই নাই। এনেকুৱাই আৰু দুখীয়া ঘৰত।
ঐ চুমি, তহঁতৰ দেখোন গোটেই পানী হৈ গ'ল গোটেইখন। ঘৰৰ ভিতৰত সোমালেগৈ নি? চোতালটো ডুবিলে, ঘৰৰ ভিতৰতো সোমালেগৈ চাগে ন? মই যে একদম মানে খবৰ ল'মকৈ মই আহিবই পৰা নাই, খবৰ ল'ব পৰা নাই। তই স্কুলো যোৱা নাই আজি 3-4 দিন হৈ গ'ল। তাকে মই ভাবি আজি সেইকাৰণে আহিলোঁ তোক মই লগ কৰিবৰ কাৰণে। গোটেই পানী জাননে, গোটেই ঘৰৰ ভিতৰত আমাৰ গোটেই বস্তু চব শেষ হৈ গ'ল। ইমান বেয়া লাগিছে। মই যেনে তেনে কৰি কাপোৰ কানি কেইটামান বচাই কিতাপ চিতাপবিলাক মই বচাই ৰাখিছোঁ আৰু গোটেই পানী শেষ কৰি দিলে জাননে। বৰষুণো নেৰা হ'ল, কি হ'ব জানো। একো নহয় দে, বেছি দুখ নকৰিবি, চব ঠিক হৈ যাব। সেইকাৰণে মই তোক কৈছিলোঁ নহয়, তোৰ দিগদাৰ হ'লে মোক কবি বুলি, মই কিবা সহায় কৰিম। নহ'লে তই আমাৰ ঘৰলৈকে যাবি বুলি মই তোক কোৱা নাছিলোঁ নেকি? তই কিয় মোক খবৰ দিয়া নাই? কিনো খবৰ দি থাকিম ক। এইফালে ইয়াতে গোটেই গাঁওখন আমাৰ পানী হৈ গ'ল। চবেই লগে ভাগে মিলিজুলি তেনেকৈ আৰু দুখতে আছোঁ। ক'তনো যাম আৰু, মই নাই যাব মন নাযায় নহয়। কেনেকৈনো ঘৰটো এৰি থৈ যাওঁ মই ঘৰৰ মানুহখিনিক। ইয়াতে থাকিব লাগিব আৰু এনেকৈ। মই নাই এৰি যাব নোৱাৰিম জাননে। এতিয়া গাঁৱৰ ৰাইজৰ লগত তেনেকেই আমি আছোঁ আৰু স্কুলখনতে, গাঁৱৰ সেই LP স্কুলখনতে আমি তাতে থাকি লৈছোঁ। সঁচাকৈ দেই, কি ক'বা আৰু ন। এইবিলাক আৰু প্ৰকৃতিৰ কথা একো ক'ব নোৱাৰি নহয়। এনেকুৱা হয়ে আৰু প্ৰতিবাৰে। হ'ব বাৰু দে, আৰু কিবা যদি দৰকাৰ হয় তই কাপোৰ কানি খোৱা বস্তু দিগদাৰ হৈছে নি? মই বাৰু কিবা খোৱা বস্তু যিমানখিনি পাৰোঁ মই দেউতাক কৈ কেনে মই আনি দিম বাৰু দেই। তই কিন্তু সেইবিলাক কিন্তু ল'বি, বেয়া নাপাবি আকৌ দিয়াৰ কাৰণে। হ'ব বাৰু দেই, মই কি নাপাওঁ বেয়া। দিগদাৰটো হৈছে আমাৰ এতিয়া বহুত। মোৰ পঢ়াও ক্ষতি হৈছে, পৰীক্ষাও হ'বগৈ আৰু দেই। পৰীক্ষাও হ'ব লগা ন, কি যে হ'ব, কেনেকৈ পৰীক্ষা দিম। পৰীক্ষা মই এবাৰ দিব পাৰিম নে নোৱাৰিম নে কি হ'ব ক'বই নোৱাৰিছোঁ দেই। হ'ব কেনেনো নিদিবি, দিবি ভালকৈ দিবি। একো নহয়, পঢ়িবি তেনেকৈ। উপায় নাই আৰু এতিয়া ন। তথাপিতো পৰীক্ষা নিদিয়াকৈ তই কৰিব নোৱাৰ, পৰীক্ষা দিবই লাগিব। একো নাই, চিন্তা নকৰিবি। জল্দি চব ঠিক হেৰি হ'ব। বতৰ ভাল হ'লে পানী শুকাই যাব। তাকেই আকৌ, বতৰটো ভাল কৰিলে হয় জল্দি। আৰু জাননে, মোৰ কুকুৰ এটা আছিলে যে, কুকুৰটো হেৰাই থাকিলে নহয় পানীত। ক'ৰবাত গুচি গ'ল নে পানীয়ে উটুৱাই লৈ গ'ল নে কি হ'ল জানো, কুকুৰটো নোহোৱা হ'ল। মোৰ একদম মানে বহুত দুখ লাগিছে, বহুত একদম মানে মই একো খাবলৈও মন নোযোৱা হৈছে। মই গোটেই কুকুৰটো বিচাৰি ফুৰিছোঁ। ক'ৰবাত যদি দেখ তহঁতি চাবি দেই মোৰ কুকুৰটোক, ক'লা ৰঙৰ। হয় নেকি? ঠিক আছে, মই বাৰু দেখিলে বা কাৰোবাক হ'লেও মানুহক ক'ম, কোনোবাই দেখিলে জনাবৰ কাৰণে দেই। ক'ৰবাত টাউনৰ ফালে পালেগৈ চাগে, নহ'লে পানী এতিয়া ভয়তে যে গুচি গ'ল চাগে কাৰোবাৰ লগে লগে। মই বাৰু মানুহক যাক চিনি পাওঁ মই কৈ থ'ম বাৰু দেই। দেখিলে মই তোক জনাম, ক'ৰবাত যদি তেনেকুৱা কুকুৰ দেখায় কোনোবাই। আৰু ভালকৈ খোৱা বোৱা কৰিবি, গম পাইছনে? এতিয়া যে পানী হৈছে নহয়, বেমাৰ আজাৰ হ'ব। তহঁতি ভালকৈ শুবি আৰু আঁঠুৱা লগাই মেলি শুবি। এতিয়া বানপানী হোৱাৰ পিছত এতিয়া বেমাৰ আজাৰ হ'ব মানুহৰ। মহে খালে আকৌ বেমাৰ হ'ব নহয়, এইবিলাক মেলেৰিয়া, এনকেফেলাইটিছ এইবিলাক বেমাৰ হ'ব। সেইটো কাৰণে ভালকৈ তহঁতি থাকিবি, য'ত আছ চাফ চিকুণকৈ ভালকৈ মহে নোখোৱাকৈ তহঁতি ভালকৈ শুবি, ভালকৈ খাবি দেই। ভালকৈ নিজৰ কেয়াৰ ল'বি। তহঁতক গোটেই মানুহখিনিকে কৈছোঁ, তহঁতক কৈ দিবি তহঁতৰ মা দেউতাহঁতকো। ঠিক আছে, মই কৈ দিম বাৰু। আৰে চুমি, তই আহিলি আজি? ভিতৰলৈকে সোমাই আহ। নাই আজি নোসোমাওঁ বুজিছনে। তোকে মই এনেই লগ কৰিবলৈ আহিলোঁ। তই যে সহায় কৰিলি সেইকেইদিন ইমান, সেইকাৰণে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মা দেউতাও কৈছে তোক ধন্যবাদ দেই। গোটেই আমাৰ গাঁৱৰ ৰাইজে ভাল পাইছে। তই যে দিলি কাপোৰ কানি আৰু মহে নাখাবলৈ যে এইবিলাক বস্তু দিলি, তই তাৰ মানুহৰ বহুত সুবিধা হ'ল, গম পাইছনে। তোক চবেই আশীৰ্বাদ কৰিছে। মই যিখিনি পাৰোঁ মই এনেই সহায় কৰিছোঁ। আৰু আমাৰ মই চবকে কৈ দিছোঁ, যোনে যিমান পাৰে সহায় কৰিব লাগে এইখিনি সময়ত, হয় নাই? বিপদৰ বন্ধুহে আচল বন্ধু। এতিয়া মই সেইকাৰণে যিমান পাৰোঁ সহায় কৰিছোঁ। আমিতো বহুত ভালকৈ আছোঁ ন। আৰু যে কত মানুহ কিমান দুখ খাই গুদুবি ঘৰ বাৰী ভাঙি চিঙি লৈ গৈছে, কিমান কষ্টত আছে, কাৰ জীৱ জন্তু হেৰাইছে। খেতি বাতি পথাৰ, গৰু ছাগলী চব যে শেষ হৈ গ'ল। এখন ঘৰ শেষ হৈ, এখন গাঁও শেষ হৈ গৈছে। কিমান যে দুখ লাগিছে। বাতৰিত অকল এইবিলাকে দেখি আছোঁ নহয় এইকেইদিন। বহুত বেয়া লাগিছে। মই যে আৰু সহায় কৰিব পৰা হ'লে, মোৰ যদি ইমান সামৰ্থ্য থকা হ'লে মই সঁচাকৈ সহায় কৰিলোঁ হ'লে। মই ডাঙৰ হৈ কেনে যে মানুহক এইবিলাকে সহায় কৰিম। যদি মই পইচা ঘটো, মোৰ চাকৰি হয়, মই দুখীয়া সহায় কৰিম। এনেকৈ বিপদত মই মানুহক সহায় কৰিম, গম পাইছ? এনেকুৱাই কৰিম। তাকে ময়ো ভাবিছোঁ ভালকৈ পঢ়ি শুনি ভালকৈ চাকৰি এটা ল'ব লাগিব ডাঙৰ হ'লে। আৰু যে তেনেকৈ দুখীয়া মানুহক সহায় কৰিব লাগিব। যিবিলাক মানুহৰ দিগদাৰ হয় সহায় কৰিম দেই আমি। তাকেই। আৰু এতিয়া তই স্কুল আহিবি আকৌ। স্কুল বহুত দিন ক্ষতি হ'ল নহয়, তই স্কুলটো পঢ়াও ক্ষতি হৈছে। তই আহিবি, মই তোক নোটছবিলাক দিম। মই চব নোটছবোৰ তোক দিম, থৈ গৈছোঁ মই ভালকৈ। তই মোৰ পৰা নোটছ লৈ ল'বি আৰু পঢ়িবি। বাকী আৰু একো চিন্তা নকৰিবি। আৰু এইবিলাক এতিয়া সমস্যা লাহে লাহে যাব, চব ঠিক হ'ব আৰু। ঠিক আছে, হ'ব দে, গৈ থাকোঁ। আমি আকৌ লগ পাম আৰু তেন্তে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যাবলৈ সহায় কৰিব আপোনালোকে।